এজনক সৰু কৰিবলৈ বাদ দিয়ক। এজনে এজনক মৰম চেনাই কৰিবলৈ শিকক। মানুহ দেহটো বহুত ডাঙৰ, বহুত মানে কি ক'ম, 1 ছেকেণ্ডৰো ভৰসা নাই মানুহৰ দেহত। সেইটো কাৰণে মানুহৰ দেহটো বহুত ডাঙৰ, একদম মামুলি, 1 ছেকেণ্ডৰো নহয়। তো সেইটো কাৰণে কৈছোঁ, আগতে আপোনালোকে মানুহ হ'বলৈ শিকক, পিছত মানুহৰ লগত ব্যৱহাৰ কৰিব। আগতে আপোনালোকে মানুহ হ'বলৈ শিকক। এজনে এজনক কেলৈ সৰু কৰে, এইবোৰ নকৰিব। আজি আছোঁ, কালি নাই। আজি মই আছোঁ, কালি নাথাকিবও পাৰোঁ। আপুনি আজি আছে, কালি নাথাকিবও পাৰে। সেইটো কাৰণে মানুহক মৰম চেনাই, মানুহক মৰম কৰা, ভালকৈ ভাল ব্যৱহাৰ কৰা শিকক। এই দুনীয়াটো নহয় 2 ছেকেণ্ডৰো নহয়, 1 ছেকেণ্ডৰো নহয়। আপোনাৰ উশাহটো লৈ আছে, এইটো হাৱাটো যে লৈ আছে, এৰি আছে, লৈ আছে। যদি আপুনি আৰু ল'বও যদি নোৱাৰে, এৰিবও যদি নোৱাৰে, তেতিয়াই আপুনি খতম। সেইটো কাৰণে মানুহক ইনচাল্ট কৰিবলৈ বাদ দিয়ক, মানুহক হিংসা কৰিবলৈ বাদ দিয়ক। আগত মানুহ হোৱাটো শিকক। মানুহে মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ চলিব লাগে, সেইজনহে মানুহ। গৰীব দুখীয়া কি আছে? আজি আপোনাৰ টকা আছে, কালি নাথাকিবও পাৰে। আজি মই ভিখাৰী আছোঁ, কালি মই কৰোড়পতিও হ'ব পাৰোঁ। আজি আপুনি কৰোড়পতি আছে, কালি আপুনি ৰাস্তাৰ ভিখাৰীও হৈ যাব পাৰে। সেইটো কাৰণে মানুহক হিংসা, এইবোৰ নানান ধৰণৰ কথা বতৰা এইবোৰ নক'ব। এইবোৰ ভাল নহয়, বেয়া কথা, নাপায় এইবোৰ।